everyone, welcome to Utpal Chemistry. আজি আমাৰ expected question series আহোতে অলপমান late হৈ গ'ল। So সদায় ৰাতিপুৱা 10 to 10:30 ভিতৰত আহি আছিলে। আজি অলপমান দেৰি হৈ গ'ল Sunday বুলি। Okay. So আজি আমি টপিক লৈছিলো তোমালোকৰ chemical kinetics. ঠিক আছে? Chemical kinetics day 19. আমি আহি 19টা days complete কৰিম আজি। Okay. So কি দিছে চোৱা? It has been found that for a chemical reaction with rise in temperature by 9 Kelvin, the rate constant get double. Assuming a reaction to be occurring at 300 Kelvin, the value of activation energy found to be. So initial temperature. তোমালোকৰ কাৰণে যদি initial temperature কিমান হয়? Initial temperature 300 Kelvin হলে final temperature টো কিমান দিয়া আছে তোমালোকৰ 309 Kelvin. So আমি ফৰ্মুলা কি আৰু লগতে তোমাক কি কৈছে rate constant double বুলি কৈছে। মানে K2 by K1 equal to কিমান হ'ব? 2 হ'ব। So ফৰ্মুলা চোৱাচোন কি হ'ব? Log of K2 by K1 EA by formula আসলে 2.303 R 1 by T2 minus 1 by T1. So log তোমালোকৰ কিমান হ'ব? Log K2 by K1 is equal to 2. EA ওলাব দিছে আৰু এটো কি পাম 2.303 R ৰ ভ্যালু কিমান পাম 8.314 T2 আছে সৰি এটো 1 by T1 minus T2 আছিলে এটো হ'ব T1 টো হ'ব 300 আৰু ফাইনাল টো কিমান হ'ব 309 আৰু এই গুটেই বিলাক যদি তোমালোকে ক্যালকুলেট কৰা EA is equal to কি হ'ব log 2 2.303 ক্রস কৰি দিয়া 8.314 ইয়াত আহিব 300 আৰু ইয়াত যাব 309 আৰু ওপৰত 309 minus 300 কিমান থাকিব 9 আৰু এই গুটিখিনি ক্যালকুলেট কৰিলে তুমি কিমান পাবা 59065.4 জুল অথবা কিলো জুলত কি আহিব 59.065 কিলো জুল ওকে সো অপশন কোনটো কারেক্ট হ'ব অপশন তোমালোকৰ অপশন দিয়াই নাই ডাইৰেক্টলি নিউমেৰিকেল ডাটাটো ইয়াতে লিখিবা 59.065 কিলো জুল ঠিক আছে ওকে সো হৈ গ'ল এতিয়া আহো আমি 2 নম্বৰ কোৱেশ্চন লৈকে 2 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা for the reaction 2A to 4B plus C 2A এর পৰা 4B plus C পাইছে dA by dt K1A দিছে dB by dt K2A dC by dt K3 তোমাৰ এটা ৰিলেশনটো সুধিছে ঠিক আছে ৰিলেশন সুধিছে আমি ৰিলেশনটো কেনেকৈ কৰিব পাৰো মনোযোগ দিয়া ইয়াৰ যদি ৰেট কনস্ট্যান্ট ৰেট ইকুৱেশনটো লিখা ডিফাৰেন্সিয়েল ৰেট ইকুৱেশন মাইনাস এটো পালা ইকুয়াল টু 1 by 4 dB by dt আৰু এটো কি পালা dC by dt ঠিক আছে সো এইখিনি পালা সো এতিয়া বুঝা dA by dt কিমান দিয়া আছে K1A দিয়া আছে dB by dt K2A দিয়া আছে dC by dt কি দিয়া আছে K3A তুমি A গোটেইকেইটা ক্যান্সেল হল K1 by 2 K2 by 4 and K3 ইয়াৰে LCM তুমি 4 পাবা সো কি হ'ব এটো পাবা 2K1 এটো পাবা K2 আৰু এটো পাবা 4K3 সো 2K1 কোন আছে অপশনটো চোৱাচোন কভার আছে নেকি না এটাও নাই K1 is equal to এটো সব এটা কমপ্লিট কৰাচোন কম্পেয়ার কৰা 2K1 is equal to 4K3 আৰু ইয়াৰ পৰা কি পাবা K1 is equal to 2K3 সো অপশন কোনটো কারেক্ট হ'ব তোমালোকৰ কাৰণে অপশন বি টো কারেক্ট হ'ব কোনোবাই এখিনিতে ৰৈ যাব এখিনিতে ৰৈ গলে খেলি মেলি পাব সো অপশন ডাইৰেক্টলি ইয়াতে আহিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন for the reaction 2H2 plus N2NO N2 plus 2H2 the observed rate expression is KFNO whole to square NO concentration of NO square concentration of hydrogen the rate expression for the reverse reaction ইয়াৰ কাৰণে কি উদিছে reverse reaction ৰ কাৰণে rate expression টো উদিছে চোৱা এতিয়া তোমাক ফৰৱাৰ্ডৰ কাৰণে দিয়া আছে এটো যেটো KF বুলি কৈছে ন KF মানে rate of forward reaction সো ইয়াতে কি দিছে rate of forward reaction equal to KF concentration of hydrogen concentration of NO square okay এতিয়া নাও K equilibrium বুলি যদি চোৱা K equilibrium কি হ'ব concentration of N2 concentration of water square divided by concentration of
হাইড্ৰোজেন 2 কনচেন্ট্ৰেশন অফ NO স্কোয়ার ঠিক আছে সো এইখিনি হৈ গল সো এতিয়া কে ইকুইলিব্ৰিয়াম মানে কি আমি কি পঢ়িছিলো কে ইকুইলিব্ৰিয়াম মানে KF/KB so concentration of N2 concentration of H2O square আৰু concentration of H2 square এইটো পালো আমি ঠিক আছে নাও তুমি এতিয়া কি কৰা চোৱা এই যিখিনি বস্তু আছে ইয়াতে পইণ্টটো বুজা তুমি এতিয়া কি কৰিবা চোৱা আমাক যেটো ৰেট অফ ফৰৱাৰ্ড ৰিয়েকশন দিয়া আছে তাত অকল হাইড্ৰোজেনৰ কনসেন্ট্ৰেশন এটা আছিলে পাৱাৰ ইয়াতে দুটা আহিছে মই ক্ৰস কৰিলে কি কৰো মই এতিয়া যেতিয়া ক্ৰস কৰিম মই কি কৰিম KF মই RF বনাব লাগিব ন সো এটা হাইড্ৰোজেন অকল তাৰ পৰা লৈ আহিছো ক্লিয়াৰ হৈছে আৰু ইয়াতে থাকিলে KB concentration of N2 concentration of water square ইয়াতে এটা হাইড্ৰোজেন মই ৰাখি থৈ দিছো yes or no এটা হাইড্ৰোজেন মই ৰাখি থৈ দিছো সো এটো মানে কি বুজাইছে এইখিনি মানে কি RF অলপ আগতে পাইছিলো সো RF is equal to কি পালো মই KB into N2 H2O square divided by concentration of H2 okay clear হৈছে সো এতিয়া at equilibriumত কি হয় at equilibriumত rate of forward reaction is equal to rate of backward reaction হয়নে নহয় rate of forward is equal to rate of backward so point to বুজি পাই দিয়া at equilibrium rate of backward is equal to rate of forward to কি দিয়া আছে KB concentration of N2 question to বহুত লম্বা but এনেকুৱা question পৰীক্ষাত দেখিবাই H2 এখিনি পালা নাও আমাৰ গোটেই ইকুৱেশ্যন আমি পাই গ'ল কি হ'ব RB is equal to কি হ'ব চোৱা KB into N2 H2 square divided by H2 কোড আছে অপচন কোনটো কাৰেক্ট আছে চাই লোৱা অপচন আছে তোমালোকৰ কাৰণে A এবাৰ ভালকৈ আৰু এবাৰ ৰিভাইজ কৰি চাবা বস্তুটো তেতিয়া বস্তুটো হৈ যাব ঠিক আছে ওকে ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু দেই এৰু ইম্পৰ্টেন্ট পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন এটো নেক্সট কোৱেশ্চন চোৱা NO2 required কি দিছে NO2 required for a reaction is produced by the decomposition of N2O5 in CCl4 as per the equation. The initial concentration of N2O5 is this and it is 2.75 mole per liter after 30 minutes. The rate of formation of NO2 বা খাতাৰনাক question চোৱা so এতিয়া দিছে তোমাক concentration change কাৰ দিয়া আছে N2O5 ৰ concentration change দিয়া আছে minus কিয় লিখিছো because that is in reactant so minus of final কিমান আছে 2.75 initial কিমান আছে 3.00 আৰু টাইম কিমান আছে তোমালোকৰ 30 সো ইয়াৰ পৰা কিমান পাবা তুমি 0.0083 মোল পাৰ লিটাৰ পাৰ কি উদিছে মিনিট নাও তোমাক কি উদিছে ৰেট অফ ফৰ্মেশন অফ NO2 উদিছে সো এতিয়া তুমি কি কৰা ইয়াৰ পৰা ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যনটো বনোৱাচোন minus half of dN2O5 by dt আৰু এটো হ'ব 1/4 dNO2 by dt ওকে আমাক লাগে অকল এইখিনি লাগে সো এইখিনি যেহেতু লাগে কি হ'ব d concentration of NO2 divided by dt 4 to ইফালে আহিলে 2 হ'ব 2 into minus d of N2O5 divided by dt dN2O5 by dt কিমান পাইছো 0.0083 কিমান হ'ব এটো 0.0083 কৰিলে তোমালোকে কিমান পাবা জানানে 1.667 into 10 to the power minus 2 mol per liter per minute এবিলাক তোমালোকৰ HS লেভেলৰ কোৱেশ্চন পৰীক্ষাত কিন্তু সুধিব ঠিক আছে নেক্সট ওয়ান নেক্সট কোৱেশ্চন কি দিছে a flux is filled with equal mole of A and B the half life of A and B are this and this okay A half life 100 second B half life কিমান আছে 50 second and are independent of the initial concentration of independent the time required for a concentration of A to be 4 times that of B বহুত ধুনিয়া কোৱেশ্চন চোৱা ইনিশিয়ালি কি আছিল ইকুৱেল মোল বুলি কৈছে সো ইকুৱেল মোল মানে মই কি কম moles of A is equal to mole of কি পালো B is equal to mole of B so T half কাৰ কাৰণে A ৰ কাৰণে T half A ৰ কাৰণে কিমান হল 100 সেকেন্ড আৰু T half তোমাৰ
বিৰ কাৰণে কিমান হৈছে বাবা বিৰ কাৰণে হৈছে 50 সেকেন্ড সো এতিয়া ফৰ এ ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকশন k কিমান হয় 0.693 divided by t half 0.693 divided by t half so তোমাক কি কৈছে the time required for the concentration of a to be 4 times that of b মানে কি কৈছে concentration of a is equal to 4 times that of b আমি কেনেকৈ কৰিছিলো ৰেট ইকুৱেশ্যনত a is equal to কি লিখিম initial concentration of a not e to the power minus kt okay kat লিখিম বাৰু ঠিক তেনেকৈ 4 into concentration of b not e to the power minus kbt clear হৈছে so এতিয়া চোৱা ইয়াৰ পৰা কাটি কুটি গলে কি হ'ব e to the power minus kat into 4 e to the power minus kbt clear হৈছে so ln লৈ লোৱা এটো কি হ'ব kat আৰু এটো কি হ'ব 4 into minus kbt clear হৈছে so এতিয়া আমাক কোনটো লাগে so এতিয়া তোমাৰ চোৱা ln যেতিয়া লৈ লম ইয়াত খেলিমেলি এটা কৰিলো মই ln ললে তোমালোকৰো খেলিমেলি হ'ব তোমালোকৰ ইয়াতে আহিব ln 4 minus kbt clear হৈছে okay so এতিয়া t টো কমন লোৱা t টো কমন আহি যাব t কমন ললে ইফালে লৈ আহিলো মই kb minus ka equal to ln 4 এখিনিকে ঠিকে আছে so ln 4 এখিনি মই ইয়াতে লৈ গৈছো এটা বুজা so t is equal to ln 4 divided by kb minus ka তোমালোকে কি কৰিবা kb ইয়াৰ পৰা উলাই লব পাৰিবা ষ্টিল মই কৰি দিছো ln 4 আছে kb মানে আহিব 0.693 divided by 50 সেকেন্ড আমি জানো ন এইটো বস্তু এইটোৰ পৰা পাইছো আমি ঠিক তেনেকৈ ka কিমান আহিব 0.693 divided by 100 সেকেন্ড so তাৰ পৰা 2 into 100 sorry 1 minute এটা বস্তু খেলি মেলি কৰিলো আকৌ মই ইয়াতে ln 4 মানে কি হয় তোমালোকৰ ln 4 মানে আছিল 2 into 0.693 এটো আহিব 100 টো মই ওপৰত লৈ যাও একেলগে 100 ইয়াতে থাকিব 0.693 into 2 minus 0.693 বুজি পাইছা আৰু ম্যাথছ টো পাৰিবাই 0.693 2 into 0.693 into 100 so কিমান হ'ব 0.693 cancel out so পাবা 200 ln 4 মানে কিয় 0.693 আহিছে এবাৰ চাই লবা গম পাবা 2 into 2.303 তাৰ পৰা আহিছে ওকে নেক্সট কোৱেশ্চন চোৱা বহুত লম্বা কোৱেশ্চন তাৰ মানে আমি কিমান পাইছো এটো 200 সেকেন্ড পাইছো নেক্সট if the rate of disappearance of N2O5 in the following reaction is this the rate of production of NO2 এই মাত্ৰ কৰি আহিলো সেম কোৱেশ্চন ইয়াতে d of N2O5 by dt টো দিয়া আছে মাইনাস কিমান দিয়া আছে এটো তোমাক বাবা এটো দিয়া আছে তোমাক 1.2 into 10 to the power minus 5 1.2 into 10 to the power minus 5 দিয়া আছে তোমাক সুধিছে NO2 সুধিছে so NO2 মই অলপ আগতে উলাই আছিলো d of NO2 divided by dt is equal to 2 into কি আছিল d of N2O5 divided by dt okay so এটো কিমান হ'ব 2 into 1.2 10 to the power minus 5 1.2 10 to the power minus 5 so তাৰ পৰা তুমি কিমান পাবা 2.4 into 10 to the power minus 5 mole per liter per second so option কোনটো কারেক্ট হ'ব option C টো তোমালোকৰ কারেক্ট হ'ব next question চোৱা which of the following given graph represent the variation of rate constant with temperature for an endothermic reaction এটা চোৱা endothermic reaction কাৰণে কি হয় সদায় reactant আৰু productor তোমাৰ বস্তুটো কি থাকিব লাগিব কি বুলি কয় reactant আৰু productor energy সদায় কি থাকিব লাগিব বেছি থাকিব লাগিব হয়নে productor energy সদায় বেছি থাকিব লাগিব সো ইয়াতে তুমি যদি মনোযোগ দিয়া কেনেকুৱা হ'ব endothermic reaction point to কি for endothermic reaction delta H should be positive এতিয়া increasing যদি তুমি temperature to increase কৰা
on increasing temperature, on increasing temperature, এইবিলাক বহুত ধুনীয়া question দেই, on increasing temperature delta H by RT, এইটো কি হ'ব তোমালোকৰ কাৰণে নিগেটিভ হ'ব, delta H by RT কি হ'ব নিগেটিভ হ'ব, কেনেকৈ নিগেটিভ হ'ব, because K is equal to কি আছিলে A e to the power minus delta H by RT, EA by RT delta H by RT, আমি এইটো কম্পেয়াৰ কৰিছো, okay, so এইটো হ'ব নিগেটিভ, then delta H by RT যেতিয়া নিগেটিভ হ'ব, minus delta H by RT would become positive, এতিয়া চোৱা, and slope for K versus temperature is কিমান হয়, K versus temperature টো কিমান আছিলে minus delta H by R আছিলে, আৰু এইটো কি হ'ব তেতিয়া, এই বস্তুটো তোমালোকৰ কাৰণে তেতিয়া কি আহিব পজিটিভ আহিব, আৰু এইটোই কি কৰিব, আৰু এইটোৰ পৰা আমি কি পাম এডাল এক্সপোনেনশিয়াল, পইণ্টটো বুজিবা, এক্সপোনেনশিয়াল ইনক্ৰিজিং কাৰ্ভ এডাল পাম, এক্সপোনেনশিয়াল ইনক্ৰিজিং কাৰ্ভ, সো পইণ্টটো কোনটো হ'ব, অপচন হ'ব C2, যদি এক্সো হল হয় অপচন A, এন্ডো দিছে অপচন কি হ'ব C, এইডাল কাৰ কাৰণে এক্সৰ কাৰণে, এইডাল হল তোমালোকৰ কাৰণে এন্ডোৰ কাৰণে, ঠিক আছে, ওকে, নেক্সট কোৱেশ্চন চোৱা 8 নম্বৰ, the inactivation rate of a various virus preparation is proportional to the amount of virus in the first minute after preparation, 10% of the virus is inactivated, মানে inactivation rate দিছে ফাৰ্স্ট অৰ্ডাৰ হয় বুলি কৈছে, আৰু ফাৰ্স্ট 5 মিনিটত তোমালোকৰ কি হৈছে 10% ভাইৰাছ ইনএক্টিভেট হৈ গ'ল, the rate constant for viral inactivation is, rate constant হৈছে k2 ৰ ভ্যালু দিছে, ঠিক আছে, সো এতিয়া ফৰ্মুলা লগোৱা, আমি জানোৱে ফাৰ্স্ট অৰ্ডাৰ k is equal to কি আছিলে 2.303 divided by t log of কি আছিলে a by a minus x, so 2.303 টাইম মই ইনিশিয়াল 1 মিনিট দিয়া আছে, লগ আমি কিমান ধৰিম ইনিশিয়ালটো 100 ধৰিম, 10% খতম হৈছে মানে কিমান বাকি থাকিব 90% বাকি থাকিব, সো এই গোটেইবিলাক যদি কমপ্লিট কৰা তোমালোকে কিমান পাবা 0.1059, মই নকৰো ক্যালকুলেশন, 0.1059 মিনিট ইনভার্স, আৰু এটো কি হ'ব 105.9 10 to the power minus 3 মিনিট ইনভার্স, অথবা 106 মিনিট ইনভার্স, 106 মিনিট ইনভার্স। নেক্সট কোয়েশ্চন, 10 নম্বর কোয়েশ্চন 9 নম্বর, কি দিছে, for a reaction A to 2B plus C, the half life are 100 seconds and 50 seconds when the concentration of reactant A is 0.5 and 1 mole per liter respectively, the order of the reaction, so question to কি দিছে 0.5 mole থাকিলে half life 100 সেকেন্ড, আৰু 50 সেকেন্ড কেতিয়া হয় যেতিয়া 1 mole per liter থাকে, তেতিয়া তোমাক সুধিছে তোমাৰ এটোৰ অৰ্ডাৰ, সো আমি এটা বস্তু জানো t half এটা জেনারেল ইকুয়েশন আছিলে ডাইরেক্টলি প্রপোর্শনাল টু 1 by a not n to the power minus 1, সো প্রথমটো t half কিমান লৈছে 100 ডাইরেক্টলি প্রপোর্শনাল টু কিমান আহিব বা 0.5 n minus 1, ঠিক তেনেকৈ 50 সেকেন্ড কেতিয়া দিছে যেতিয়া তোমাৰ ইয়াৰ কনসেন্ট্রেশনটো কি হয় n minus 1, সো এতিয়া এই দুটা মই ইকুয়েশন এটু ললো 1 নম্বৰ এটু ললো 2 নম্বৰ, সো 1 divided by 2 যদি কৰা কিমান পাবা 2 is equal to 1 to the power n minus 1, আৰু এটো হ'ব 0.5 to the power n minus 1, এটো হল 2, এটো 0.5 1, এটো 2 to the power n minus 1, so base to same কৰি দিয়া 2 to the power 1 is equal to কিমান হ'ব n minus 1, so n is equal to 1 plus 1 or equal to 2, মানে এটো কিমান অৰ্ডাৰ ৰিয়েকশন, এটো হল তোমালোকৰ কাৰণে সেকেন্ড অৰ্ডাৰ ৰিয়েকশন, ক্লিয়াৰ হৈছে, এটো হ'ব তোমালোকৰ সেকেন্ড অৰ্ডাৰ। নেক্সট কোৱেশ্চন চোৱা, for the following reaction 2A2 product, when concentration of both A and B become double, then the rate of reaction increases from 0.3 mole per liter to 2.4, যদি ডাবল কৰা 0.3 পৰা কি হৈছে 2.4, when the concentration of only A is double, the rate of reaction increases from this to this, which of the following is true, so point to বুজা
যে আমি ৰেটটো কি ল'ব পাৰো ৰেট ইজ ইকুৱেল টু মই এনেকৈ লওঁ কে a to the power x আৰু b to the power কি লওঁ মই y a to the power x b to the power y ইয়াৰ কাৰণে ৰেট ইনিচিয়েল ৰেটটো কিমান বুলি লৈছো মই 0.3 ইনিচিয়েল ৰেট লৈছো 0.3 নাও কিমান হৈছে 0.3 পৰা 2.4 হৈছে যেতিয়া a কিমান বঢ়াইছা a তুমি ডাবল কৰিছা 2a to the power x আৰু b ও তুমি ডাবল কৰিছা 2b to the power y ওকে তেতিয়া পাইছা 2.4 এটো মই ইকুৱেশ্যন নম্বৰ দিলো 2 এটো মই ইকুৱেশ্যন নম্বৰ দিছো 1 নাও কি হল 0.6 পাইছা কেতিয়া যেতিয়া তুমি a টো অনলি ডাবল কৰিছা আৰু b টো কোনো ধৰণৰ চেঞ্জ কৰা নাই ওকে সো এটো ইকুৱেশ্যন নম্বৰ 3 নাও কি কৰা তুমি 2 আৰু 3 ৰ পৰা তুমি ওলাব পাৰিবানে লেটস সি 2 2 divided by 3 so 2.4 0.6 4 পালা আৰু এইখিনি কাটা কাটি গল b to the power কি আহিব সৰি b নহয় কি থাকিব only 2 to the power y কি পালা 2 to the power y 4 মানে কি 2 square 2 to the power y so y is equal to কি পালা 2 y is equal to কিমান হল 2 নাও ঠিক তেনেকৈ তুমি আৰু এবাৰ এটা কাম কৰিব পাৰা এইখিনি যদি তুমি মিলাই চোৱা তুমি এটা কাম কৰিব পাৰা b টো আমি পাই গলো b ৰ আমি অৰ্ডাৰটো কিমান পালো সেকেন্ড অৰ্ডাৰ ৰিএকচন পালো ওকে সো ইয়াৰ পৰা কাৰেক্ট কোনটো হ'ব এটাই কাৰেক্ট ওলাইছে চোৱাচোন দা অৰ্ডাৰ অফ ৰিএকচন উইথ ৰেসপেক্ট টু b ইজ 2 অপচনটো পাইয়ে গৈছো আমি অপচন কোনটো কাৰেক্ট হৈছে c নেক্সট the decomposition of ammonia on platinum surface is a zero order reaction if the value of rate constant is 2 into 10 to the power minus 4 the rate of appearance of nitrogen and hydrogen rate constant দিয়া আছে rate constant or value কিমান দিয়া আছে 2 into 10 to the power minus 4 mole per liter per second ঠিক আছে সো এতিয়া এটা বস্তু বুজা ইয়াৰ কাৰণে ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন যেতিয়া তুমি ওলাবা মাইনাস d of ammonia dt তাৰ পিছত আহিব d of n2 divided by dt আৰু এটো আহিব 1/3 d of h2 divided by dt ক্লিয়াৰ হৈছে is equal to কি ইয়াৰ ৰিএকচনটো কি আছিল এটো তোমালোকে বলে স্যাৰ কোৰ পৰা বনাই আছে এটো হল ফৰ ফাইনাল ৰিএকচন ঠিক আছে এটো হল ফাইনাল ৰিএকচন নাও এটা পইণ্টটো বুজা যে আমাক কোনটো উদিছে d of n2 divided by dt উদিছে সো কি হ'ব d of n2 by dt উদিছে তোমাক দিয়া আছে কোনটো ৰেট কনস্ট্যান্ট দিয়া আছে d of n2 কিমান হ'ব ডাইৰেক্টলি k হ'ব কিমান পাবা 2 into 10 to the power minus 4 আৰু হাইড্ৰোজেনটো কি হ'ব d of hydrogen divided by dt is equal to কিমান হ'ব 3k so 3 into 2 মানে 6 into 10 to the power minus 4 so option কোনটো কারেক্ট হ'ব কোৱা option তোমালোকৰ কাৰণে c টো কারেক্ট হ'ব next question sir a sample of milk split after 60 minutes at 300 kelvin and after 40 minutes at 400 kelvin 300 kelvin at 60 minutes লাগে 400 kelvin at 40 minutes লাগে when the population of lactobacillus acidophilus in it double the activation energy for this process is closest to activation energy তোমালোকক উদিছে চোৱা দে rate of reaction to কি হয় directly proportional to rate constant ঠিক আছে so rate of reaction তোমালোকৰ inversely proportional to time হয় তোমালোকে জানা এখিনি বস্তু সো আমি এটা বস্তু ক'ব পাৰো ইয়াতে এটো বুজা k2 by k1 যেতিয়া ওলাবা k2 by k1 is equal to আমি t1 by t2 ক'ব পাৰো নে কাৰণ কি ৰেট কনস্ট্যান্ট কি হয় ইনভার্সলি প্রপোর্শনাল টু টাইম হয় ন টাইম বাঢ়িলে ৰেট কনস্ট্যান্ট কমি যায় ওকে সো নাও পইণ্টটো বুজি পাইলা log of k2 by k1 log of k2 by k1 ea by 2.303 r 1 by t1 minus 1 by t2 log of k2 by k1 মানে মই কি কও log of t1 by t2 log of t1 by t2 আৰু এটো হল ইয়াতে r2 মই মিস কৰিলো ea 2.303 8.3 1 by ইনিশিয়াল টেম্পারেচার কিমান আছিলে 300 আৰু ফাইনাল টেম্পারেচার কিমান আছে 400 সো তাৰ পৰা log of t1 by t2 থাকক
So EA is equal to কি হ'ব 2.303 8.314 300 into 400 এটো কি হ'ব log of T1 কিমান আছিলে 60 T2 কিমান আছিলে 40 divided by কিমান থাকিব 400 minus 300 100 so সোৱা দেই মই মেথছৰ কিছুমান বস্তু মেথছৰ ডিটেইলিংত যোৱা নাই মই কোৱেশ্চনটো কেনেকৈ এপ্ৰোচ কৰিবা হেতুহে কৈ আছো সো এই গোটেইখিনি যদি তোমালোকে কৰা কিমান পাবা জানানে 3.98 কিলোজুল পাৰ মোল 3.98 কিলোজুল পাৰ মোল অপচন আহিব C2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট an exothermic process reaction X2Y has a activation energy 30 kilojoule per mole যে একটা exothermic reaction আছে reaction exothermic হলে এইটো exothermic reaction আছে এই যেটো activation energy আছে এই activation energy টো তোমাক কি বুলি কৈছে 30 kilojoule per mole বুলি কৈছে if energy changes delta E during the reaction is minus 20 kilojoule per mole exothermic reaction delta H তোমাক কি দিয়া আছে কিমান দিয়া আছে বা এইখিনি বস্তু এইখিনি কিমান দিয়া আছে during the reaction 20 kilojoule per mole দিয়া আছে এটো হল delta E আৰু এটো হল তোমালোকৰ EA then the activation energy for the reverse reaction কৰ পৰা হ'ব reverse reaction ইয়াৰ পৰা ইয়ালৈকে চলিব সো এইখিনি লাগে আমাক এইখিনি কিমান 30 plus 20 হয়নে নহয় equal to 50 30 plus 20 is equal to 50 বুজিব পাৰিছা এটো যদিও বা মাইনাস হৈছে ইয়াৰ ভ্যালুটো 20 হয় ন এটো মাইনাস কি হৈছে কাৰণ কি ৰিঅ্যাকশনটো এক্সোথাৰ্মিক সেই কাৰণে মাইনাস হৈছে বুজিব পাৰিছা মই এটো নকৰি তোমালোকৰ খেলিমেলি হ'ব পাৰে 30 minus of 20 তেতিয়া পাই যাবা কিমান পাবা 50 ঠিক আছে ওকে মানে এনেকুৱা হয় delta E is equal to activation energy for forward minus activation energy for backward আমাক কি ওলাব দিছে ব্যাকওয়ার্ডৰ কাৰণে ওলাব দিছে backward is equal to কি হ'ব EAF minus delta EAF কিমান দিয়া আছে 30 delta E কিমান দিয়া আছে minus 20 সো এখানে কিমান পাইছা 50 কিলোজুল পার ঠিক আছে ওকে 14 number question কি দিছে for the first order reaction A to 2B 1 mole of reactant A give 0.2 mole of B after 100 minutes okay the half life of the reaction is কিমান মিনিট half life সুধিছে তোমাক ঠিক আছে সো কোৱেশ্চনটো কেনেকৈ কৰিবা A আছিলে এৰ পৰা তুমি টুৱাইস B পাইছা সো টাইম যেতিয়া 0 আছিলে A আছিলে 1 মোল B কোনো ধৰণৰ বস্তু নাই টাইম তোমাৰ 100 মিনিট আহিলে 1 ৰ পৰা x গৈছে ইয়াতে বনিছে টুৱাইস x আৰু এই টুৱাইস x ৰ ভ্যালুটো তোমাক কিমান দিয়া আছে 0.2 মোল বুলি কৈ দিছে সো এটো কিমান হ'ব সো টুৱাইস x যেহেতু 0.2 হয় সো x equal to কিমান 0.1 so 1 minus 0.1 is equal to কিমান 0.9 clear হৈছে so A initially আসলে 1 মোল ফাইনালত থাকিলে 0.9 so তোমালোকে এটা কি উলাব লাগে first of all মই k টো উলাও k is equal to 2.303 by t log of a by a minus x so 2.303 time to কিমান দিয়া আছে 100 log of 1 আসিলে ফাইনালত গৈ 0.9 এখিনি যদি ক্যালকুলেট কৰা এখিনি ক্যালকুলেট কৰিলে কিমান পাবা 1.05 10 to the power minus 3 minute inverse হৈ গল সো t half উলাব লাগে এতিয়া আমি t half is equal to কিমান হ'ব 0.693 divided by k 0.693 k এর ভ্যালু কিমান 1.05 10 to the power minus 3 so কিমান হ'ব 693 মিনিট মানে রাউন্ড ফিগার কৰিব দিছে সো কিমান আহিব 693 মিনিট last question কি দিছে চোৱা the reaction 2A plus B to 2AB is an elementary reaction for a certain quantity of reactant if the volume of the reaction vessel is reduced by factor 3 the rate of the reaction increases by a factor so
নৰ্মেলি এলিমেণ্টাৰী ৰিয়েকশ্যন বুলি কওঁতে R ইজ ইকুৱেল টু K R1 বুলি ধৰিছো R ইজ ইকুৱেল টু K A যি আছে কোএফিচিয়েন্ট সেয়ে হয় ঠিক আছে যিটো আছে কোএফিচিয়েন্ট সেইটোৱে বনিব নাও R2 ইজ ইকুৱেল টু কি হ'ব K ভলিউমটো কি কৰিলো মই 3 টাইমছ ৰিডিউস কৰিছো সো কি হ'ব A by 3 স্কয়াৰ আৰু B2 তোমাৰ কি হ'ব B2 by 3 ওকে সো ইয়াতে 3 কিয় আহিছে তলত বিকজ ভলিউমটো তেনেকৈ ভলিউম ৰিডিউস কৰিলে তোমাৰ A ৰ কমি যাব সেইকাৰণে কৰা হৈছে নাও এইটো কিমান হ'ব K A square by 27 into B sorry এইটো 9 B2 by 3 মই ডাইৰেক্টলি ক্যালকুলেশন কৰি কৈ দিয়া যায় ওকে সো এইটো আহিলে তোমালোকৰ কাৰণে 9 সো এইটো বুজাই দিয়া 1 by 27 concentration of A square concentration of K B2 now therefore R2 এইখিনি সব ঠিকে আছে K2 ঠিকে আছে A square B2 so R1 ৰ কিমান হৈছে 27 তাৰ মানে R1 is equal to 27 R2 বুঝিব পাৰিছা কিমান টাইম বাঢ়িব তোমালোকৰ 27 টাইমছ বাঢ়িব এটো মই অলপমান খেলিমেলি কৰিছো লেটস সি তোমালোকৰ এইখিনি বস্তু হোৱা নাই এক্স্যাক্টলি মই কি কৰিলো তোমালোকক উল্টা হল মোৰ ইকুৱেশনটো লেটস সি 1 মিনিট দেই তোমালোকে চোৱা ইয়াতে পইণ্টটো কি কৰিলো মই R is equal to K চোৱা ভলিউম আছিলে ভলিউমটোহে ৰিডিউস কৰিছা ৰিডিউস বাই ফেক্টৰ অফ 3 সো এইটো তোমালোকৰ কনসেন্ট্ৰেশন মানে কি নাম্বাৰ অফ মোল বাই ভলিউম সো ভলিউমটো তলত থাকে ভলিউমটো V বাই 3 হ'ব বুজি পাইছা ৰিডিউস কৰিছো আৰু B2 টো কি হ'ব নাম্বাৰ অফ মোল অফ B নাম্বাৰ অফ মোল অফ A ভলিউম V বাই 3 হৈ গল এটা 3 টো ওপৰত গলে 3 স্কয়াৰ 3 টো ওপৰত যাব সো K ইনটু এটোত আহিব 9 নাম্বাৰ অফ মোল অফ A by V মানে আকৌ কনসেন্ট্ৰেশন আহি যাব A স্কয়াৰ নাম্বাৰ অফ মোল অফ B by V একে আহি যাব এটো আহিব B আৰু এটো হল 3 সো কিমান আহিব 27 K কনসেন্ট্ৰেশন অফ A স্কয়াৰ কনসেন্ট্ৰেশন অফ B সো এটো মানে কি এখিনি মানে হল R1 সো 27 R1 বুজিব পাৰিছা সো কিমান টাইমছ বাঢ়িব তোমালোকৰ কাৰণে বাঢ়িব 27 টাইমছ বুজিব পাৰিছা ক্লিয়াৰ হৈছে সো কোৱেশ্চন খিনি ইম্পৰ্টেন্ট আছিলে কেমিক্যাল কাইনেটিক্সৰ কেইটামান কোৱেশ্চন তোমালোকে টোটালি নিউলি দেখিছা সো ভালকৈ চাবা এনেকুৱা ধৰণৰ টপিকৰ পৰাই তোমালোকৰ কোৱেশ্চন আহিব ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই